নমস্কাৰ সকলোকে এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো উচ্ছেদৰ ক্ষেত্ৰত পুনৰ কঠোৰ হৈ পৰা দেখা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উচ্ছেদক লৈ এক ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি সেই সকলক সন্তুষ্ট কৰিব নোৱাৰিম যিসকলে আমাৰ উচ্ছেদ অভিযানত বিৰোধিতা কৰিছে আমি সেই সকলৰ লগত 100% নাই যিসকলে অসমৰ বনাঞ্চল আৰু খিলঞ্জীয়াৰ ভূমি দখল কৰিছে আমি সেই সকলক উচ্ছেদ কৰিছো আৰু ভৱিষ্যতেও সেই সকলক উচ্ছেদ কৰি যাম কোনেও খিলঞ্জীয়াৰ ভূমি কোনেও বনাঞ্চলৰ ভূমি দখল কৰিব নোৱাৰিব সেই ঠাইত আমি উচ্ছেদ চলামেই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এক ডাঙৰ মন্তব্য কৰিছে লগতে তেওঁ কৈছে যে শেহতীয়াকৈ হুজাইৰ পদুম পুখুৰী সংৰক্ষিত বনাঞ্চলৰ 44 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান আৰু পুনৰ উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰা দেখা গৈছে পুনৰ দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত চলিবলৈ গৈ আছে বা চলি আছে উচ্ছেদ অভিযান হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাব আনিছো উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকে নেপাল বনোৱাৰ ষড়যন্ত্ৰটো ভুল আছে কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিম উচ্ছেদ অভিযান আৰম্ভ হ'ব আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই যাম